দেখিছে আপোনালোকে কঠোৰৰ পৰা কঠোৰতম হৈছে আমাৰ প্ৰশাসন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰয়োজনত ইডি ইনকাম টেক্স বা CBIকো দিয়া হ'ব আৰু কোনো পধ্যে ট্ৰেডিঙৰ লগত জড়িত জঘন্য ব্যক্তিসকলক খাৰি যাবলৈকে দিয়া নহ'ব। যোন জড়িত হৈ আছে সকলোৰে পালি পোখা উভালি সকলোকে আইনৰ মজিয়ালৈকে অনা হ'ব আৰু আইনে নিশ্চয়কৈ ডেফিনেটলি শাস্তি দিব। কিন্তু অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে এনেকৈ ট্ৰেডিঙৰ নামত আৰু আমাৰ সাধাৰণ মানুহক কাকোৱে প্ৰবঞ্চিত হ'বলৈকে দিয়া নহ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ৰাইজকো অনুৰোধ কৰিছে কোনোৱে যাতে প্ৰবঞ্চকৰ পাল্লাত নপৰে, বেয়া মানুহৰ জালত ভৰি নিদিয়ে। মই সকলোকে এই কথাটো নকৰিবলৈ অনুৰোধ কৰিছোঁ। দেখিছে আপোনালোকে কঠোৰৰ পৰা কঠোৰতম হৈছে আমাৰ প্ৰশাসন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰয়োজনত ইডি ইনকাম টেক্স বা CBIকো দিয়া হ'ব আৰু কোনো পধ্যে ট্ৰেডিঙৰ লগত জড়িত জঘন্য ব্যক্তিসকলক খাৰি যাবলৈকে দিয়া নহ'ব। যোন জড়িত হৈ আছে সকলোৰে পালি পোখা উভালি সকলোকে আইনৰ মজিয়ালৈকে অনা হ'ব আৰু আইনে নিশ্চয়কৈ ডেফিনেটলি শাস্তি দিব। কিন্তু অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে এনেকৈ ট্ৰেডিঙৰ নামত আৰু আমাৰ সাধাৰণ মানুহক কাকোৱে প্ৰবঞ্চিত হ'বলৈকে দিয়া নহ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ৰাইজকো অনুৰোধ কৰিছে কোনোৱে যাতে প্ৰবঞ্চকৰ পাল্লাত নপৰে, বেয়া মানুহৰ জালত ভৰি নিদিয়ে। মই সকলোকে এই কথাটো নকৰিবলৈ অনুৰোধ কৰিছোঁ।